এয়া প্ৰকৃতি সেউজীয়া হোৱা বতৰ। চাৰিওফালে ঢোল পেপাৰ গুমগুমনি। ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বহাগী উৎসৱৰ। ইয়াৰ ব্যতিক্ৰম নহয় ৰাজধানী ক্ৰীড়া সন্থাও। প্ৰতি বছৰ দৰে এইবেলিও ৰাজধানী ক্ৰীড়া সন্থাই আয়োজন কৰিছে বহাগী উৎসৱ। আজি দ্বিতীয় দিনৰ ৰাতিপুৱাৰ প্ৰথম কাৰ্যসূচীত চাফাই অভিযান, পতাকা উত্তোলন, বৃক্ষৰোপণৰ লগতে ৰাজধানী ক্ৰীড়া সন্থাৰ জন্মদাতাসকলক বিশেষভাৱে সন্মান প্ৰদান কৰা হয়। ৰাজধানী ক্ৰীড়া সন্থাৰ ৪৬ সংখ্যক বহাগী উৎসৱ উদযাপন সমিতিৰ নৱপ্ৰজন্মই তেখেতসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। অইন বছৰৰ দৰে এইবেলিও আমি ৰাজধানী ক্ৰীড়া সন্থাৰ উদ্যোগত বহাগী উৎসৱ উদযাপন কৰিছোঁ। উদযাপনৰ লগত সংগতি ৰাখি আমাৰ নানা ধৰণৰ অনুষ্ঠান ৰাখিছিলোঁ। তাৰ মাজত আমাৰ আছিলে চাফাই অভিযান, পতাকা উত্তোলন আৰু সৰু সৰু ভণ্টি ল'ৰা ছোৱালীৰ খেল প্ৰতিযোগিতা। আৰু তাৰ উপৰিও আমাৰ ইয়াত যিসকল আমাৰ ক্ৰীড়া সন্থাৰ জন্মদাতা আছিলে তেখেতসকলক আমি এটা বিশেষ সন্মান দিয়াৰ উদ্দেশ্যেৰে আমি ইয়াত উপস্থিত কৰাইছিলোঁ আৰু তেখেতসকলৰ পৰাই আমি আশীষ গ্ৰহণ কৰিছোঁ। আৰু এই তিনিদিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় দিন আৰু অহাকালি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ বাবু বৰুৱাৰ গীতৰ শৰাই। এইখিনিয়ে আমাৰ অনুষ্ঠানটো এইখিনিয়ে আছিলে তিনিদিনীয়া কাৰ্যসূচী। প্ৰত্যেকটি বছৰৰ দৰে এই বছৰো আমি ৰাজধানী ক্ৰীড়া সন্থাৰ উদ্যোগত ৪৬ সংখ্যক ৰঙালী বিহু উদযাপন কৰোঁ। আৰু তাৰে আজি দ্বিতীয়টো দিনৰ প্ৰথম কাৰ্যসূচী আছিলে ৰাতিপুৱা ৬ বজাত সমূহীয়া চাফাই অভিযান। ৰাজধানী ক্ৰীড়া সন্থাৰ সমূহ সদস্যৰ উপস্থিতিত এক চাফাই অভিযান কাৰ্যসূচী লোৱা হৈছে। আৰু দ্বিতীয়টো কাৰ্যসূচী হিচাপে আমি ল'লোঁ পতাকা উত্তোলন। পতাকা উত্তোলন কাৰ্যসূচী হোৱাৰ পাছতে আমাৰ তৃতীয়টো কাৰ্যসূচী আছিলে গছপুলি ৰোপণ। গছপুলি ৰোপণ হোৱাৰ পাছত আমাৰ চতুৰ্থ কাৰ্যসূচী হিচাপে লোৱা গৈছে ৰাজধানী ক্ৰীড়া সন্থাৰ যিখিনি বয়োজ্যেষ্ঠ ব্যক্তি আছে সেই বয়োজ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা আৰু তেওঁলোকৰ আশীষ গ্ৰহণ কৰা হয়। আৰু আবেলি আজি ৩ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আছে। চিত্ৰাংকন প্ৰতিযোগিতাৰ পাছতে সন্ধিয়া ঠিক ৭ বজাৰ লগে লগে নানা ৰঙীয়া সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সমূহ প্ৰতিযোগীক ৰাজধানী ক্ৰীড়া সন্থাৰ তৰফৰ পৰাও প্ৰতিযোগী হিচাপে ভাগ ল'বলৈ আমি আহ্বান জনালোঁ। আমাৰ বিশেষ কাৰ্যসূচী হিচাপে আমি অহাকালিৰ দিনটো আমি ধাৰ্য কৰা হৈছে। অহাকালি যি আমাৰ সাংস্কৃতিক সংজ্ঞাৰ বিশেষ আকৰ্ষণ বাবু বৰুৱা আৰু চুমীৰ গীতৰ শৰাই, তাৰে লগত থাকিব আমাৰ ১২ ৰহণীয়া যি সাংস্কৃতিক গোষ্ঠী তেওঁলোকৰ এক বিশেষ অনুষ্ঠান। তাৰ উপৰি থাকিব বিশেষ বিহু হুঁচৰি আৰু বিহু দলৰ কাৰ্যসূচী। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।